Hi everyone, good morning. Assalamu alaikum, namaskar. Mama sima apnalok hokkoluke mor enna eta vlog lo welcome janaisu. Asha koru apnalok hokkolu bhale ase, mor pise bhale aru aji hoise idor agdina. Video to paute late hobo sage. Aru eya aji washing machine to uliaisu clean koribo kiman dhuli hoi ase dekhisene. Ei store room to mane washing machine rakho aru etu room ei room to aji clean korim. Hekarne eta ke gutte khini bostu moi eta bahirot uliam. আৰু আজি ইদৰ আগদিনাই হল আপোনালোকে ভাবিছে সাগে মই ইদৰ কাপোৰ দেখুৱাই নাই কাৰণ মই ইদৰ কাপোৰ লোৱাই হোৱা নাই মই অনলাইনৰ পৰা এজো অৰ্ডাৰ কৰিলো আহিল কিন্তু মোৰ পছন্দ নহল ৰিটাৰ্ণ কৰি দিলো হেকাৰণে আজি সন্ধিয়া যাম হে মানে ইদৰ বজাৰ কৰিব কাৰণে আৰু অনলাইনৰ পৰা মই আকৌ দুজো অৰ্ডাৰ দিছো ইদৰ আগদিনাখন অৰ্ডাৰ দিছো তো ইদৰ দিনাখন নাহিব ইদৰ পিছতে আহিব সো হে দুজোটো মই ইদৰ পিছতে আপোনালোকক দেখুৱাম আৰু আজি যাম ইদৰ কাপোৰ কিনিব আৰু এজো কাপোৰ ল'ব কাৰণে যাম মানে বজাৰৰ পৰা তাৰপাছতে ৰুমটো জাৰি ললো আৰু এই যে পলিথিন থোৱা বেগটো দেখিছেনে এটো মই মিছৰ পৰা লৈছো এটা লগা এটা ফ্ৰী দিছে আৰু ওয়াল সেলফটো যে এটো মই মানে এবিলাক সাৰ্ফ ব্ৰাছ সাবুন এবোৰ থব কাৰণে মানে ইয়াতে লগাই ৰাখিছো কাৰণ এটো ৰুমত যেহেতু ওয়াশিং মেচিনটো থাকে আপোনালোকে বেলেগ বস্তু থব পাৰিব ইয়াতে যদি লয় আৰু তাৰপাছতে ষ্টৰ ৰুমটো মই হাৰি ললো হাৰি পেলাই এটা ডেটল দি পুৰা ক্লিন কৰিলো আৰু এতিয়া আহিলো ওয়াশিং মেচিনটো ক্লিন কৰিব কাৰণে এটো পুৰা ধুলি হৈ আছিল সাৰ্ফত কাপোৰ এখন তিয়াই কেনে গুটি বাহিৰৰ মানে ওয়াশিং মেচিনৰ গুটি বাহিৰৰ বডিটো মই একদম পুৰা ক্লিন কৰি দিছো তাৰ মাজতে হাজবেণ্ডে মেহেন্দি আনিছিলে তেওঁ মূৰত লগাব বলে হেকাৰণে তাৰ মাজতে আৰু মেহেন্দি অলপ তেওঁ লগাই দিলো আৰু ৰোজা ৰাখি বহুত কষ্টও লাগে কাম কৰিব কাৰণে তথাপিতো উপায় নাই বাকিখিনি কাম বন হৈ গল আৰু নাস্তাটো বনোৱাই হোৱা নাই ইদৰ আগদিনাই হল আৰু আজি ভাবিছো অলপ নাস্তা বনাই দিও আইকানে নিমকি কাটিলো আৰু নাৰিকলো আনি থৈছে মিষ্টাৰে কিন্তু মই পিঠা বনাব টাইমে পোৱা নাই কে ইদৰ পিছতে বনাম বুলি ভাবিছো আৰু এতিয়াটো টাইম নহবই এয়া নিমকি $2 হল এখিনি এটা মই ফ্ৰাই কৰো এখিনি ফ্ৰাই কৰি মেলি তাৰ পাছতে ললো এয়া কাটাকলি বনাব কাৰণে আৰু কেকও বনাব লাগে মই কেক বনোৱা সব বস্তু আনি পেলাই থৈ দিছো কিন্তু টাইম নহব আজি হেকাৰণে মই ইদৰ পিছতে বনাম আৰু এতিয়া ইমান দৌৰাদৌৰি নকৰো আৰু তাৰ পাছতে ইফতাৰৰ টাইমত এয়া দেখিছেনে সব কিনি আনা নাস্তা কাৰণ বনাব মোৰ তাত টাইমে নাই কে চাওমিন ৰোল এবোৰ হাজবেণ্ডে কিনি আনিলে তাৰ পাছতে বজাৰ লৈ আহিছিলে হাজবেণ্ডে তেওঁকে আদা নহৰু কাটিব কাৰণে লগাই দিছো আৰু বজাৰখিনি মই এতিয়া হামৰিম ধুনিয়াকে এই গুটেইখিনি কাম কৰি মিলি জাবৰ পেলাবলৈ ওলাই আহিলো মোৰ মিষ্টাৰ মানে এতিয়া আকৌ বজাৰ যাম বজাৰ মানে ৰাতি 9টা বজাত মোৰ জেঠাই লৰতে মাতিছে মানে দোকানত ভিৰটো কম থাকে বুলি কৈছে হেকাৰণে ৰাতি 9টাত যাম জাবৰ পেলাই আহি মেলি হেয়া নিমকি আৰু কাটাকলি ফ্ৰাই কৰি থৈছিলো যে খৰাহিতে ডাইনিঙত থৈ দিছিলো মানে অলপ বতাহ লগাব কাৰণে হেখিনি মই এনেকে টেমাত ভৰাই দিলো আৰু দিনত কাম কৰি থাকোতে মই মেচিনত কেটামান কাপোৰ দিছিলো ধুব কাৰণে হেগিটা কাপোৰ শুকাই গল এই পাতগিটাও ধুলো পাতগিটাও শুকালে গিটা লগাব লাগিব আৰু কাপোৰখিনিও ভাবিছো এতিয়া জাপি দিও কাৰণ অহাকালিটো ইদেই টাইম নাপামে হেকাৰণে জাপি দিলো আৰু এফালে এতিয়া ৰাতি 9টা বজাত ইদৰ বজাৰ কৰিব কাৰণে ওলাইছো জানেনে মানে কি কম আৰু খঙত আছে মোৰ গিৰিয়েকটো কিয় খং কৰি আছে পইচা খৰচ হ'ব যে একৰে দেখিছো নাই মুড বুক ঘৰতে দেখাই দিছে মই এটো ভাল লাগিছে গ্ৰীন কালাৰটো শুটো কৰিছে তোমাৰ কোনটো এজুৰ এটো বেয়া লাগা নাই তোমাৰ হেইলম মিলিব ভাল লাগিছে ন দাদা এজুৰ ইয়াৰিং চাও এটো কিমান 50 আৰু অলপ দীঘল চাই এটো গ্ৰীন কালাৰ নেকি গ্ৰীন না সব ম্যাচিং সব কালাৰ গ্ৰীন কালাৰ অলপ দীঘল চাই নাই এটো অলপ হালকা গ্ৰীনও আছে সব গ্ৰীনে হয় এজুৰ মই দীঘল কানৰ ফুল লম কিন্তু